নমস্কাৰ, জয় হিন্দ, জয় ভাৰত। মোৰ নাম বিশ্বজিৎ। আপোনালোকে থাম্বেল চাই কিনে গমে পাইছে যে মই আসাম পুলিচত হ'বলগীয়া ভাইভাৰ বিষয়ে অলপ কম, যিটো মোৰ এক্সপিৰিয়েঞ্চ আছে সেইফালৰ পৰা মই ক'ম। তো ফাৰ্ষ্ট অফ অল মই ভৰ্তি হৈছিলোঁ 2023 চনত। আৰু তেতিয়া কি হৈছিল, কনষ্টেবল ৰেংকত যদি আসাম পুলিচত আপুনি ভৰ্তি হয় তেতিয়াহ'লে আপুনি প্ৰথমে কি কৰিব লাগিব, আপোনাৰ প্ৰথমে প্ৰি মেডিকেল প্ৰথমে হয়, তাৰপিছত ফিজিকেল হয়, ফিজিকেলৰ লগত তাৰপিছত হয় আপোনাৰ ৰিটেন টেষ্টৰ পিছত আপোনাৰ এটা কি হয়, ভাইভা লোৱা হয়। তো এতিয়া আপোনালোকৰ যিটো ৰিটেন টেষ্ট হৈ গৈছে, যিটো 6 এপ্ৰিল 2025 চনত যিটো হৈ গ'ল CWT এক্সামটো হৈ গৈছে। তো এতিয়া আপোনালোকৰ কি আছে কাষত, ভাইভা। তো বহুতৰ মনত কুৱেশ্যন থাকিব পাৰে যে আমি ভাইভাত আমাক কি কুৱেশ্যন কৰিব পাৰে বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আমাক সুধিব পাৰে, মষ্টলি কি কুৱেশ্যনৰ ওপৰত বেছ কৰি আমি প্ৰিপেৰেশ্যন কৰি যাম বা ইয়াৰ কাৰণে কিবা প্ৰিপেৰেশ্যন আছে নেকি। তো এই ধৰণৰ কুৱেশ্যনকেইটা আপোনালোকৰ মনত হয়তো হ'ব পাৰে, কাৰণ মোৰো আহিছিল। ময়ো ইউটিউব চাৰ্চ কৰিছিলোঁ আৰু তেতিয়া বিচাৰিছিলোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন, ভাইভাত কি ধৰণৰ কুৱেশ্যন সুধিব পাৰে বা এই ধৰণৰ। তো আজি বলক আমি সেই বিষয়ে মোৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে সেইখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিম। প্ৰথম কথা হ'ল, আপোনালোকে যদি ভাইভা দিব যায় তেতিয়াহ'লে ড্ৰেছটো মেইনটেইন কৰিব লাগে। আপোনালোকে জিন্স পেণ্ট নিপিন্ধিব। জিন্স পেণ্টটো পিন্ধিলে অলপ ফৰ্মেল ড্ৰেছত যাব, নৰ্মেল ড্ৰেছত যাব। যাৰ ফৰ্মেল নাই নৰ্মেলি যাব, বেছি চুলি তুলি কাটি যাব, অলপ মানে ভালকৈ যাব। তাতে কিমান অফিচাৰ থাকিব, SP ৰেংকৰ অফিচাৰ থাকিব বা DIG ৰেংকৰো অফিচাৰ থাকিব পাৰে। তো মোক যিবিলাক কুৱেশ্যন সুধিছে মই সেইটো বিষয়ে আপোনাক জনাই আছোঁ। তেনেকৈ কৈছে, হয়, ফাৰ্ষ্ট অফ অল মই কওঁ, মই এটা কনষ্টেবল ৰেংকৰ কাৰণে ইণ্টাৰভিউ দিব গৈছিলোঁ আসাম পুলিচত। আৰু মোৰ আছিল APR মই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছিলোঁ আৰু তাতে মোৰ চিলেকশ্যন চলি আছিল। তো APRত যেতিয়া মই ভাইভা ইণ্টাৰভিউ দিব যাওঁ তেতিয়া মোক ফাৰ্ষ্ট কুৱেশ্যন সুধিছিল মোক, তোমাৰ নাম কি। নেক্সট কুৱেশ্যন আছিল, তোমাৰ হায়েষ্ট কোৱালিফিকেশ্যন কিমান। মই কৈছোঁ হাই ছেকেণ্ডেৰী পাছ। মই হাই ছেকেণ্ডেৰী পাছ আছিলোঁ তেতিয়া, আৰু মই হায়েষ্ট কোৱালিফিকেশ্যন। তো কিমান চনত তোমাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছিলা এইটোও সুধিছিল। তো কিমান চনত পাছ কৰিছিলোঁ, মই কৈছিলোঁ 2019ত। তাৰপিছত তুমি কি কৰি আছিলা। তাৰপিছত মোৰ কুৱেশ্যনটো এনেকুৱা হৈছিল যে তাৰপিছত তুমি কি কৰি আছিলা। 2019ত তুমি কোৱালিফিকেশ্যন তোমাৰ মানে হাই ছেকেণ্ডেৰী কৰাৰ পিছত তুমি কি নাম লগোৱা নাই বা পঢ়া নাই। মই কৈছোঁ পঢ়া পাতি বাদ দিছিলোঁ, বাছ মই চাকৰি কাৰণে ট্ৰাই কৰি আছিলোঁ আৰু ঘৰৰ বা কাম কৰি আছিলোঁ, এই ধৰণৰ কথা কৈছিলোঁ। তো এইখিনিয়ে কৈছিল। তো ঘৰত কি কাম কৰি আছিলা বা এই ধৰণৰ এটা কুৱেশ্যন আহিছিল। তেতিয়া মই কৈছোঁ মই খেতি পথাৰত কাম কৰি আছিলোঁ, বা যিটোত আপুনি কাম কৰিব সেইটো আপুনি ক'ব লাগিব। যেনেকৈ মই কৈছিলোঁ খেতি পথাৰত মই কাম কৰি আছিলোঁ, লগতে পঢ়া শুনা কৰি আছিলোঁ বা প্ৰিপেৰেশ্যন, মেইনলি মোৰ জবৰ কাৰণে প্ৰিপেৰেশ্যনটো চলি আছিল বা ডিফেন্সৰ কাৰণে চলি আছিল। সেইকাৰণে মই এইবিলাক বেছি ধ্যান দিছিলোঁ। তো পঢ়াটো মই পঢ়া নাই আৰু বেছি, এইখিনি কথা ক'লোঁ। তাৰপিছত এইখিনি কথাৰ পিছত মোক কুৱেশ্যন কৰিছিল যে তুমি ক'ত থাকা। বাছ মই কৈছোঁ আমগাঁও, গুৱাহাটীতে থাকোঁ। আমগাঁও কোনখিনিত আছে বুলি কৈছে। মই কৈছোঁ নাৰেংগী ছাইডে আছে, নাৰেংগী। তো নাৰেংগীত, তেতিয়া নাৰেংগী কোৱাৰ লগে লগে এটা কুৱেশ্যন মোক কৰিছিল। সেইটো কুৱেশ্যনটো হৈছে নাৰেংগীত এটা আৰ্মি কেম্প আছে, তো আৰ্মি কেম্পটোৰ মানে নামটো কি এইটো সুধিছিল। তো এতিয়া মই কৈছিলোঁ যে আৰ্মি কেম্প আছে। মোক সুধিছে যে আৰ্মি কেম্পটো তুমি চিনি পোৱা নেকি বা তাতে গৈছিলা নেকি। মই কৈছোঁ আৰ্মি কেম্পটো মই চিনি পাওঁ। তাৰ কৈছিল নামটো কোৱা। নামটো সোধাৰ লগে লগে মই নামটো কৈছিলোঁ, তেনেকৈ ERO বুলি কৈছিলোঁ। নাৰেংগীত এটা ERO আছে বুলি। তো কুৱেশ্যনটো তাতে হৈ গ'ল, EROৰ ফুল ফৰ্মটো কি জানানে। এনেকুৱা ধৰণৰ কুৱেশ্যন আছিল। তো মই কুৱেশ্যনৰ এনচাৰটো দিছিলোঁ, ERO আৰ্মি ৰিক্ৰুইটমেণ্ট অফিচ। এনেকুৱা ধৰণৰ। ভাল হৈছে তোমাৰ ইণ্টাৰভিউ, বাছ এনেকৈ কৈছে তুমি আহিব পাৰা। এইখিনি মোৰ ইণ্টাৰভিউ আছিল। তাতে ইমান বেছি হাৰ্ডলি কুৱেশ্যন কৰা নাছিল, বাট কিছুমান মোৰ বন্ধু আছিল, তেখেতসকলক বহুত ধৰণৰ কুৱেশ্যন কৰা হৈছিল। যিসকলে হাই ছেকেণ্ডেৰী পাছ কৰি কেনে BSc কৰিছিল, BScৰ ওপৰত সিহঁতে কিবা ফিজিক্সত লৈছিল মেজৰ, কোনে কেমেষ্ট্ৰি লৈছিল বা মেথামেটিক্স মেজৰ লৈছিল। তো সিহঁতৰ যিটো মেজৰ লৈছিল সেই কোৱালিফিকেশ্যনৰ ওপৰত কুৱেশ্যন কৰা হৈছিল। যে যোনে ফিজিক্সত পঢ়িছে ফিজিক্সৰ কিছুমান ফৰ্মুলা ক'ব দিছিল, বা কৈছে মই ফিজিক্সত লৈ পঢ়িছিলোঁ বা ফিজিক্সৰ এটা ল' কোৱা বা এই ধৰণৰ, ফিজিক্স মানে কি সৰু এটা তাৰ ওপৰত কুৱেশ্যন কৰিছিল। গোটেইখিনি কৈছিল, যেনেকৈ প্ৰথমে এটা নাম সুধিছিল, ক'ত থাকা, এইবিলাক সুধিছিলে। তাৰপিছত সৰু সৰু কুৱেশ্যন যিবিলাক
আপোনাৰ লগত ৰিলেটেড হয়, আপুনি কি কৰি আছে, কোনটো কাম কৰি আছে, সেই কামটোৰ ওপৰতে সুধি দিব। যদি আপুনি এতিয়া ইণ্টাৰভিউ দিছে আৰু আপুনি সাধাৰণ এটা কিবা কাম কৰি আছে, সেই কামটোৰ ওপৰতে আপোনাকে কুৱেশ্যন কৰিব। আৰু সেই কামটোৰ বিষয়ে যদি আপুনি কৰিছে অলৰেডি, সেইটোৰ বিষয়ে আপোনাৰ জ্ঞান আছে, সেইখিনি আপুনি ক'ব লাগিব। আৰু ইমান মাইণ্ডেড কৰিব নালাগে। প্ৰিপেৰেশ্যন একো নাই, আপুনি সঁচা কথা কওঁ, প্ৰিপেৰেশ্যন একো নাই। আপোনাৰ যিখিনি জানিব লগা কথা সেইখিনি আপুনি ভালকৈ জানিব লাগিব। আপোনাৰ ড্ৰেছটো ভালকৈ পিন্ধি যাব আৰু লগতে আপোনাৰ দাড়িটো কাটি যাব। ফাৰ্ষ্ট দাড়িটো মানে বেয়া পায়, কিছুমানৰ বহুত দাড়ি থাকে। তো আপুনি এটা যদি ইণ্টাৰভিউ দিব যায় তো ফাৰ্ষ্ট দাড়িটো কাটি যাব। মুজ থাকিলে একো প্ৰব্লেম নাই, বাট দাড়িটো কাটি যাব আৰু চুলিটো কাটি যাব ভালকৈ। নেক্সট মানে ক্লিয়াৰলি আপুনি ক'ব লাগিব আৰু ক্লিয়াৰলি শুনা পাব লাগিব, তেতিয়াহ'লে আপোনাৰ ইণ্টাৰভিউটো অতি কম সময়তে সমাপ্ত হ'ব। বেছি সময় নাচায় অফিচাৰে। যদি আপুনি ভাল এনচাৰ দিব পাৰি আছে আৰু কথাটো সত্য কৈ আছে, তেতিয়াহ'লে আপুনি যিমান সত্য ক'ব সিমানে আপোনাৰ ইণ্টাৰভিউটো ভাল হ'ব। যিখিনি সুধিব এইখিনি ক'ব কাৰণে আপোনালোকে চেষ্টা কৰিব আৰু নোৱাৰিলে নোৱাৰোঁ বুলি ক'ব, যে নাজানো বুলি ক'ব, কাৰণ তাতে ৰখি নাথাকিব। ৰখি থাকিলে আপোনাৰ কি হয়, ইণ্টাৰভিউটো বেয়া হয়। ড্ৰেছটো ভালকৈ পিন্ধি যাব, বাকীখিনি আপোনাৰ লগতে আছে, এইখিনি আপুনি ক'ব পাৰিব লাগিব বা ক'ব জানিব লাগিব। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'ত। কেনেকুৱা লাগিছে ভিডিঅ'টো? যদি ভাল লাগে তো প্লিজ লাইক কৰিব এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আশা কৰিছোঁ ভাল লাগিছে। জয় হিন্দ, জয় ভাৰত।